প্ৰতিগৰাকী সন্তানৰ বাবে মাতৃৰ মৰম স্নেহ অপৰিসীম। মা কেৱল এটা শব্দই নহয়, মা শব্দটো এক বুজাব নোৱাৰা আৱেগ। আৰবৰ ভিটে হেল্থ ক্লিনিকত মাতৃ দিৱস পালন। আজি মাতৃ দিৱস। বিশ্বৰ বিভিন্ন ঠাইত উদযাপন কৰা হয় এই মাতৃ দিৱস। প্ৰতি বছৰৰ এটা বিশেষ দিনত পালন কৰা হয় এই বিশেষ দিনটো। মাতৃ দিৱসৰ কোনো বিশেষ তাৰিখ নাথাকে যদিও প্ৰতি বছৰৰ মে' মাহৰ দ্বিতীয়টো দেওবাৰে অনুষ্ঠিত কৰা হয় মাতৃ দিৱস। গুৱাহাটী মহানগৰীৰ লাজগেটস্থিত আৰবৰ ভিটে হেল্থ ক্লিনিকত খুব সুন্দৰভাৱে উদযাপন কৰে মাতৃ দিৱস। প্ৰতিগৰাকী মাতৃক নিমন্ত্ৰণ জনাই কেক কাটি এইদৰে সুন্দৰভাৱে উদযাপন কৰে আৰবৰ ভিটে হেল্থ ক্লিনিক কৰ্তৃপক্ষই। আজি এই মাতৃ দিৱসৰ দিনটোতে আমি প্ৰতিগৰাকী মাতৃৰ সেৱা গ্ৰহণ কৰোঁ, সন্মান শ্ৰদ্ধা নিবেদন কৰোঁ। প্ৰতিগৰাকী সন্তানৰ মাতৃৰ মৰম স্নেহ অপৰিসীম। লগতে মাতৃৰ প্ৰতি থকা সন্তানৰ মৰম কেতিয়াও কোনো মৰমৰ লগত তুলনাই কৰিব নোৱাৰি। এই মৰম সদায় অপৰিসীম। On the occasion of Mother's Day, today 11th of May, I would like to wish all the lovely mothers a very happy Mother's Day, and also would like to take the opportunity to thank my mother, who is no more today, but she has brought me to this world, and she has given me so many beautiful values, taught me sacrifice. And I think when we say the word mother, it means like she's an epitome of sacrifice, love, affection, and a symbol of how much a person can give to not only her children, but to her family and also to the society. The way she balances her family life and her work life. So I think that is the beauty of being a mother. I have with me one of our a new mother with a little girl. She has just been born 6-7 months back, and I feel proud that we at Arbor Vitae IVF and Fertility Clinic, we've been able to bring happiness to women who have been suffering from a problem called infertility and not being able to have children. And we feel happy when we can bring a smile on the face and give them the happiness and joy of motherhood. And we hope to continue doing the good work in the coming years, and we seek your blessings for the same. Thank you so much. আজি মাতৃ দিৱসত মাদাৰ্ছ ডে দিনা সকলো মাতৃকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। মা শব্দটো বহুতেই ডাঙৰ শব্দ, আৰু মা মিন্স মাই, মা মানে মাই। মা শব্দটো আমি বহুত ক্ষেত্ৰতে ব্যৱহাৰ কৰোঁ, আৰু সেই মাক আমি কেতিয়াবা, আৰু যেতিয়া আমি দেখোঁ যে আজিকালি বহুত অলপ বেয়া ধৰণে ব্যৱহাৰ কৰাও দেখোঁ, গতিকে এই মাক আমি সকলোৱে শ্ৰদ্ধা কৰা উচিত আৰু মাক সুৰক্ষা কৰা উচিত। আমি ডাঙৰ হৈ আমি মাক আমি শ্ৰদ্ধা কৰিব লাগে, সুৰক্ষা দিব লাগে, আৰু যিমানখিনি পৰা যায় বয়সত আমি মাক সংগ দিব লাগে। এইখিনিকে কৈ মই মাতৃ দিৱসৰ কাৰণে শুভেচ্ছা জনালোঁ সকলোকে আৰু অভিনন্দন জনালোঁ। ইণ্টাৰনেশ্যনেল মাদাৰ্ছ ডেৰ কাৰণে সকলোকে শুভেচ্ছা জনালোঁ। আৰু আজি আমাক ইয়াত মাতৃ দিৱসত মাতি লৈ অহাৰ কাৰণে আৰবৰ ভিটেক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ইয়াত আহি খুব ভাল লাগিলে আজি মাদাৰ্ছ ডেত আহি। ধন্যবাদ। On behalf of Arbor Vitae IVF and Fertility Clinic, Dispur Lasgate, I would like to wish to all the mothers across the country, across the globe, for the occasion of World's Mother's Day. So wish to all the mothers, they should always be happy. Thank you.